Hello students, আশা কৰো তোমালোকে সবাই ভালে আছা। মই তোমালোকৰ সৌৰভ স্যার and I welcome you all to the official YouTube channel of Euphoria Academy. Assam history আমাৰ তিনিটা ক্লাস অলৰেডি হ'ল। আজি আমাৰ ক্লাস নম্বৰ 4। লাস্ট ক্লাসত আমি ভাস্কৰ বৰ্মনৰ ৰাজত্ব মানে ভাস্কৰ বৰ্মন এতিয়া ৰাজত্ব কৰা স্টাৰ্ট কৰিব। ইয়াৰ আগলৈকে আমি ডিসকাস কৰিছো। ভাস্কৰ বৰ্মন এতিয়া ৰাজত্ব কাল আমি ডিসকাস কৰিম বিকজ ভাস্কৰ বৰ্মন যেটো মই অলৰেডি কৈছিলো লাস্ট ক্লাসত যে ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেন্ট ৰজা হয় আমাৰ এনসিয়েন্ট আসাম হিষ্ট্ৰি আৰু তেখেতৰ ৰাজত্ব কালৰ পৰা কোশ্চেন এক্সামত আহে। এতিয়া ইয়াৰ আগত আমাৰ পলিটিক্যাল সিচুৱেশন ইণ্ডিয়াৰ যেটো আজি বাৰু ইয়াৰ পৰা আমি স্টাৰ্ট কৰিম যে পলিটিক্যাল সিনাৰিও ইণ্ডিয়াত কি আছিল এটা অলপ ভালকে আগতে বুজাটো ইম্পৰ্টেন্ট। যে আগতে এইটো চাই লওক যে আমাৰ গুপ্তা ডাইনেষ্টি যেটো আমাৰ এনসিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰি পাৰ্ট হয় গুপ্তা ডাইনেষ্টি গুপ্তা কিংডম বহুত এটা পাৱাৰফুল কিংডম আছিল হয়নে। সমুদ্ৰগুপ্ত আছিল, চন্দ্ৰগুপ্ত 1 আছিল। লাষ্টত আমি পালো যে মহাসেনা গুপ্তা বুলি এজন ৰজা আছিল, তেখেতে ভূতি বৰ্মনক হেৰাই আকৌ এইটো লৈ লৈছিল যি হোক বাৰু। সো গুপ্তা ডাইনেষ্টি এটা বহুত ইম্পৰ্টেন্ট ৰজা আছিল আৰু তেখেতে যেতিয়া গুপ্তা ডাইনেষ্টি লাহে লাহে যেতিয়া ডাউনফল হ'ল, গুপ্তা ডাইনেষ্টি যেতিয়া ইৰেজ হৈ গ'ল হিষ্ট্ৰীৰ পৰা, তেতিয়া কিন্তু বহুত সৰু সৰু বহুত বেলেগ বেলেগ ৰজা ওলালে। নিজৰ নিজৰ প্ৰভিন্সৰ নিজৰ নিজৰ জায়গাখিনি ৰজা সেপাৰেট ওলাই গ'ল। আগতে কিন্তু এটাই আছিল গুপ্তা ডাইনেষ্টি। এই কমপ্লিট নৰ্থ ইণ্ডিয়া, চেন্ট্ৰেল ইণ্ডিয়া গোটেইখিনি কিন্তু নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ টাইপৰ জায়গাখিনি মানে সিন্ধ পাঞ্জাবী জায়গাখিনি গোটেইখিনি গুপ্তা আণ্ডাৰত আছে। বা গুপ্তা ডাইনেষ্টি আউট হোৱাৰ পৰ মানে যেতিয়া গুপ্তা ডাইনেষ্টি শেষ হৈ গ'ল, ডাউনফল হৈ গ'ল, ইয়াৰ পিছত বেলেগ বেলেগ ৰজা আহি গ'ল। সো ডিসইন্টিগ্রেট হৈ গ'ল মানে কমপ্লিট নৰ্থ ইণ্ডিয়া বা ইণ্ডিয়াটো ডিসইন্টিগ্রেট হৈ গ'ল। বেলেগ বেলেগ ৰজা নিজৰ নিজৰ জায়গাটো বেলেগকে সেপাৰেট কৰি ৰজা হৈ গ'ল আৰু এনেকে হৈ গ'ল বস্তুখিনি। এতিয়া কি হ'ল ইয়াতে আপোনালোকে যদি ভালকে চাই যদি ইয়াতে আপোনাৰ এই জায়গাখিনি আপোনাৰ আছিল পুষ্যভূতি ডাইনেষ্টি। কি ডাইনেষ্টি? পুষ্যভূতি ডাইনেষ্টি। এই জায়গার নাম কি হল? থানেশ্বর। এই জায়গার নাম হল আপনার থানেশ্বর। ওকে, নেক্সট আপনি যদি চায় ইয়াতে আপনি পাব বাৰু এই জায়গাখিনিৰ নাম হল কনৌজ। এটা আছিল বাৰু কন্নৌজ আছিল, ঠিক আছে কনৌজ। ইয়াতে কন্নৌজত এতিয়া এই সময়ত কোনে রুল করা আছিল, কোন ডাইনেষ্টি রুল করা আছিল? আপনি কব মৌখাৰিজ বুলি এটা ডাইনেষ্টি আছিল, তেখেতে রুল কৰিছিল বাৰু এই কন্নৌজত রুল কৰিছিল। ক্লিয়ার? নেক্সট আপনি ইয়াতে পাব আপনি মালৱা ডাইনেষ্টি। ইয়াতে মালৱা বুলি এটা জায়গা হয়, আপোনালোকে ৰাজস্থানৰ সাইডত যদি চাই যদি মালৱা হয়নে, মেৱাৰ মালৱা। তো এই জায়গাখিনি রুল করা আছিল কোনে? দেৱগুপ্তা। মালৱাত রুল কৰিছিল কোন ৰজা? নাম আছিল দেৱগুপ্তা। ক্লিয়ার? এইফালে চাব আপুনি শশাঙ্ক বুলি এজন ৰজা আছিল হয়নে নাই। তেখেতে আপনি যদি ভালকে চাই যদি ইয়াতে না কামৰূপৰ লগত শশাঙ্কৰ জায়গাখিনি অলপ কমন আছিল। মানে আজিৰ দিনত যেটো আমাৰ POK পাকিস্তান অকুপাইড কাশ্মীৰ এনেকে মোটামুটি চাব পাৰে। আৰু এই জায়গাখিনি কোন জায়গাখিনি আছে কওকচোন? এটা মোটামুটি এই যে আমাৰ নৰ্থ বেংগলৰ সাইড যেটো কেতিয়াবা আমাৰ কামৰূপৰ আণ্ডাৰত আছিল, আকৌ তেখেতে লৈ লৈছে, এনেকে এটা সিচুৱেশন এটা আছিল বাৰু। সো এই শশাঙ্ক ৰাজা আছিল, তেখেতে ৰজাৰ নাম আছিল শশাঙ্ক ৰজা আৰু তেখেতে যি জায়গাত রুল কৰিছিল নাম আছিল গৌড়া। আৰু আমাৰ এই হল আমাৰ কামৰূপা। ক্লিয়ার? এই হল আমার কামরূপা। বর্মন ডাইনেষ্টি ইয়াতে রুল করা আছে। সিচুয়েশনটো ক্লিয়ার হল? এতিয়া অলপ বস্তুখিনি বুঝার ট্রাই করব। এই সময়ত পলিটিক্যাল সিনারিও কি আছে। এই যে পুষ্যভূতি ডাইনেষ্টি আছিল, এই পুষ্যভূতি ডাইনেষ্টি থানেশ্বৰৰ ইয়াৰ প্রথম ৰজাৰ নাম আছিল প্ৰভাকৰ বৰ্ধন। ইয়াৰ প্রথম ৰজাৰ নাম আছিল অলপ লিখি লব হা বস্তুখিনি। প্রভাকৰ বৰ্ধনা বুলি আছিল প্ৰথম ৰজাৰ নাম। সো আপনার যদি কোশ্চেনত আহে পুষ্যভূতি ডাইনেষ্টিৰ প্রথম ৰজা কোন আছিল? প্ৰভাকৰ বৰ্মন। এই প্ৰভাকৰ বৰ্মনৰ তিনিজন সন্তান আছিল। ঠিক আছে? প্রথম ডাঙৰ ল'ৰাৰ নাম আছিল ৰাজ্যবৰ্ধনা। ডাঙৰ যে ল'ৰা আছিল তেখেতৰ নাম আছিল ৰাজ্যবৰ্ধনা। ক্লিয়ার? ডাঙৰ ৰজাৰ নাম আছিল ৰাজ্যবৰ্ধনা। ইয়াৰ পিছত এজন ছোৱালী আছিল, ছোৱালীজনৰ নাম হল ৰাজশ্ৰী। আৰু এজন ল'ৰা আছিল,
এই ল'ৰাজনৰ নাম হ'ব আপোনাৰ হৰ্ষবৰ্ধনা। হৰ্ষবৰ্ধনা, ক্লিয়াৰ? সো পুষ্যভূতি ডাইনেষ্টিৰ প্ৰথম ৰজাৰ নাম আছিল প্ৰভাকৰ বৰ্ধনা। প্ৰভাকৰ বৰ্ধনা তিনিজন সন্তান, এই তেখেতে হ'ল চান বুলি দি দিলোঁ, ল'ৰা আছিল ৰাজ্যবৰ্ধনা, হৰ্ষবৰ্ধন আৰু এজন ল'ৰা আৰু এজন ছোৱালী আছিল, নাম হ'ল ৰাজশ্ৰী, ডটাৰ বুলি দিলোঁ, ক্লিয়াৰ? এতিয়া এই সময়ত এই যে মৌখাৰী আছিল, মৌখাৰী, এই মৌখাৰীৰ ৰজাৰ নাম আছিল গৃহবৰ্মন। এই মৌখাৰীৰ ৰজাৰ নাম আছিল গৃহবৰ্মন। মৌখাৰীৰ ৰজাৰ নাম আছিল গৃহবৰ্মন। কি হ'ল আপোনাৰ এই যে ৰাজশ্ৰীৰ লগত এই গৃহবৰ্মনৰ বিয়া হ'ল, তেখেত দুজনক বিয়া দিয়া হ'ল, ঠিক আছে? এই দুজনৰ মাজত এটা লাভ ৰিলেশ্যন হ'ল আৰু তেখেতক বিয়া দিয়া হ'ল, ক্লিয়াৰ হৈছে? তেখেতৰ মাজত এটা লাভ ৰিলেশ্যন ক্ৰিয়েট হ'ল আৰু তেখেতক বিয়া দিয়া হ'ল, হৈছে নহয় নাই? এতিয়া বিয়া হোৱাৰ পিছত কি হ'ল, এই যে দেৱগুপ্তা আৰু শশাংক, এই দুজনে ইতিমধ্যে কি হ'ল, এটা পাৰ্টনাৰশ্বিপ কৰিলে। এই দুজনে বাৰু একলগ হৈ গ'ল, देवगुप्ता और शशांक দুজনে हम लोग इसको अभी हराएंगे, हम लोग एक साथ अभी लड़ाई करेंगे। এই দেৱংক আৰু শশাংক এটা গ্ৰুপ হৈ গ'ল আৰু তেখেতসকলে এটাক কৰিলে। তেখেতসকলে কাক এটাক কৰিলে? গৃহবৰ্মনক এটাক কৰিলে। তেখেতসকলে কম্বাইন্ড কাক এটাক কৰিলে? গৃহবৰ্মনক এটাক কৰিলে। এটাক মই লিখি দিলোঁ, এটাক কৰিলে আৰু লগতে কিল্ড, তেখেতক মাৰি পেলালে, যুদ্ধত তেখেতক মাৰি পেলালে, মানে দেৱগুপ্তা গৃহবৰ্মনক মাৰি পেলাইছিল আৰু হৈ গ'ল। এই যুদ্ধ হোৱাৰ লগে লগে যেতিয়া গৃহবৰ্মনে যুদ্ধত যেতিয়া তেখেতৰ হৈ গ'ল আৰু তেখেতে যেতিয়া ঢুকালে, যেতিয়া লগে লগে ৰাজশ্ৰীয়ে কি হ'ল, ৰাজশ্ৰীয়ে তাৰ পৰা কিংডমৰ পৰা পলাই গ'ল, নহ'লে তেখেতক আকৌ কেপচাৰ কৰিব, অত্যাচাৰ কৰিব। চ' ৰাজশ্ৰীয়ে কিংডম এৰি, এই মৌখাৰী কিংডম এৰি পলাই গ'ল, ক্লিয়াৰ? এইটো ৰিভেঞ্জৰ বাবে, এই ঘটনাটো ৰিভেঞ্জ লোৱাৰ বাবে প্ৰভাকৰ বৰ্ধনৰ ডাঙৰ ল'ৰা ৰাজ্যবৰ্ধনে এই দেৱগুপ্তা আৰু শশাংকৰ মাজত তেখেতে এটাক কৰিলে দেৱগুপ্তাক। কাক এটাক কৰিলে? দেৱগুপ্তাক এটাক কৰিলে আৰু মাৰি পেলালে, ঠিক আছে? ৰাজ্যবৰ্ধন এটাক কৰি তেখেতে কিল কৰিলে। এতিয়া যেতিয়া এটাক কৰি কিল হৈ গ'ল, যুদ্ধ শেষ হৈ গ'ল, তেতিয়া ৰাজ্যবৰ্ধন আকৌ নিজৰ কিংডম মানে থানেশ্বৰলৈকে আকৌ যেতিয়া ৰিটাৰ্ণ কৰি আছিল বাৰু, এই ৰিটাৰ্ণ কৰাৰ সময়তে তেখেতক এটাক কোনে কৰিলে? শশাংক এটাক কৰিলে। এই শশাংকই বাৰু ৰাজ্যবৰ্ধনক এটাক কৰিলে আৰু তেখেতক মাৰি পেলালে। এটাক এণ্ড কিল, সমঝে কি নেহি? ইয়াৰ পিছত হৰ্ষবৰ্ধন হ'ল ৰজা। এই ৰাজ্যবৰ্ধনৰ মাৰাৰ পিছত ৰজা হ'ল হৰ্ষবৰ্ধন। আৰু হৰ্ষবৰ্ধন আগতে গম পাইছিল যে শশাংক এজন বহুত পাৱাৰফুল ৰজা। শশাংক এতিয়া ৰিভেঞ্জ ল'ব, ভাইক মাৰিছিল, তেতিয়া কেনেকৈ ইয়াক এৰি দিব আৰু, হয়নে? এটাক কৰিব, বা শশাংক বহুত এটা মানে পাৱাৰফুল ৰজা আছিল। তো হৰ্ষবৰ্ধনে গম পাইছিল যে মোৰ কাৰণে ইজি নহয় তেখেতক অকলে মানে যুদ্ধ কৰি ডিফিট কৰাটো। এইফালে এই বৰ্মন ডাইনেষ্টিৰ এই এটা পুন্দ্ৰবৰ্ধনৰ জেগাখিনি, নৰ্থ বেংগললৈ এটা কনফ্লিক্ট চলি আছিল শশাংকৰ লগত। চ' বৰ্মন ডাইনেষ্টিত তেতিয়া ৰজা কোন আছিল? ভাস্কৰ বৰ্মন। বৰ্মন ডাইনেষ্টিৰ ৰজা কোন আছিল? ভাস্কৰ বৰ্মন। এই ভাস্কৰ বৰ্মনে এনেকৈ এটা ফ্ৰেণ্ড, এনেকৈ এটা পাৰ্টনাৰ লাগে, মানে তেখেতেও বিচাৰিছিল যে এনেকৈ যদি কাক পোৱা যায়, তেখেতেও বাৰু বিচাৰে যে শশাংকক মাৰাৰ কাৰণে, চ' আমি দুজনে পাৰ্টনাৰশ্বিপ কৰি ইয়াক নিশ্চয়কৈ হাৰাব পাৰিম আৰু, ঠিক আছে? এই বৰ্মন ডাইনেষ্টিত তেতিয়া ৰজা আছিল বাৰু ভাস্কৰ বৰ্মন, ঠিক আছে? তাৰপিছত কি হ'ল, এই দুজনে লগ কৰি ইয়াৰ লগত যুদ্ধ কৰে। এইটো মই অলপ ডিটেইলছত কৈ আছোঁ, বাট ইয়াৰ আগত আৰু যি কথাখিনি ক'লোঁ বহুত কিবা কিবি হৈছে, মই আকৌ এবাৰ কৈ দিওঁ, ভালকৈ অলপ বস্তুখিনি শুনি ল'ব আপোনালোকে। প্ৰথম ইয়াতে কিংডম কি আছিলে এবাৰ চাই লওক। ইয়াতে আছিল পুষ্যভূতি ডাইনেষ্টি থানেশ্বৰত, মৌখাৰীত আছিল কনৌজত, কামৰূপত আছিল বৰ্মন ডাইনেষ্টি, গৌৰা বুলি এটা ঠাই আছিল, তাতে আছিল শশাংকৰ ৰাজত্ব আছিল, আৰু ইয়াতে আছিল মালৱা, তাতে দেৱগুপ্ত ৰজা আছিল। এতিয়া কি হ'ল,
এই পুষ্যবতী ডাইনেষ্টিৰ প্ৰথম ৰজাৰ নাম আছিল প্ৰভাকৰ বৰ্ধনা। প্ৰভাকৰ বৰ্ধনৰ তিনিজন সন্তান, দুজন পুত্ৰ সন্তান, এজন পুত্ৰী সন্তান। পুত্ৰ সন্তান দুজনৰ নাম হ'ল ৰাজ্যবৰ্ধন ডাঙৰ ল'ৰা আৰু সৰু ল'ৰাৰ নাম হ'ল হৰ্ষবৰ্ধন, আৰু পুত্ৰী সন্তানৰ নাম আছিল ৰাজশ্ৰী। ক্লিয়াৰ? এই ৰাজশ্ৰীৰ লগত বিয়া দিয়া হ'ল কাৰ লগত? গৃহবৰ্মনৰ লগত। গৃহবৰ্মন কোন আছিল? গৃহবৰ্মন আছিল আপোনাৰ মৌখাৰী যে কনৌজৰ ৰজা আছিল গৃহবৰ্মন, তেখেতৰ লগত বিয়া দিয়া হ'ল ৰাজশ্ৰী। ক্লিয়াৰ? বিয়া হোৱাৰ পিছত কি হ'ল? দেৱগুপ্ত আৰু শশাংক, দেৱগুপ্ত আৰু শশাংক দুজনে হাত মিলালে আৰু একেলগে পাৰ্টনাৰ হৈ গ'ল, টিম হৈ গ'ল, আৰু তেখেতসকলে এটাক কৰিলে আপোনাৰ গৃহবৰ্মনক এটাক কৰিলে। এই গৃহবৰ্মনক এটাক কৰি তেখেতক মাৰিলে আৰু এটাক কৰিলে, আৰু তেখেতক বেটেল ফিল্ডত তাকে মাৰি পেলাইছে আৰু মানে মাৰ দিয়া খতম কৰি দিয়া উসকো। ঠিক আছে? ইয়াৰ পিছত কি হ'ল? ৰাজ্যবৰ্ধন আৰু এই ৰাজশ্ৰী পলাই গ'ল, তাৰ পৰা কিংডমৰ পৰা পলাই গ'ল। এই ৰাজ্যবৰ্ধনে তেতিয়া ৰিভেঞ্জ লোৱাৰ বাবে, প্ৰতিশোধ লোৱাৰ বাবে তেখেতে এটাক কৰিলে দেৱগুপ্তাক। দেৱগুপ্তাকক তেখেতে এটাক কৰিলে, ডিফিট কৰিলে, আকৌ কিল কৰিলে। ठीक है, इसको मारने के बाद जब वो रिटर्न जा रहा था, राज्यवर्धन जब अपने किंगडम थानेश्वर में रिटर्न जा रहा था, उस टाइम आपका शशांक बोल के जो राजा था वो अटैक कर दिया इसको और उसको मार दिया। ठीक है, तो अभी का आप देखिए, अभी का सिचुएशन क्या? अभी का सिचुएशन यह है कि इधर का पुष्यवती डायनेस्टी का भी राजा बनेगा आपका हर्षवर्धन, इधर में गृहवर्धन खत्म नहीं है, देवगुप्ता भी नहीं है, और इधर है आपका शशांक राजा जो आपका गौड़ा का राजा, और इधर आपका भास्कर बर्मन जो कामरूप का राजा है। अभी भास्कर बर्मन মানে কামৰূপৰ লগত গড়ৰ সদায় এটা কোল্ড ওয়াৰ চলি আছিল, বিকজ জাগালৈ এটা কনফ্লিক্ট আছিল, পুন্দ্ৰবৰ্ধনলৈ মানে নৰ্থ বেংগললৈ এটা কনফ্লিক্ট চলি আছিল। আৰু এইফালে যদি আপুনি চাই এই ৰাজ্যবৰ্ধন যে আছিল, এই ৰাজ্যবৰ্ধনৰ মাৰাৰ বাবে হৰ্ষবৰ্ধনে ৰিভেঞ্জ ল'ব, চ' তেখেতৰ বাৰু শশাংকক এতিয়া এটাক কৰিব বিচাৰে, হয়নে? তো শশাংক এতিয়া বোথ চাইডৰ, দুটা চাইডৰ পৰা হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মন তেখেতক এটাক কৰিব এতিয়া। ক্লিয়াৰ? ইমানখিনি ষ্টৰি ক্লিয়াৰ হ'ল? এতিয়া চাব কি হ'ল এইটো মই ইয়াতে এইটো লিখাৰ বাবে থৈ ৰাখিছোঁ, হৈ গ'ল, ইয়াতে আহক। তো কি হ'ল এতিয়া এইটো অলপ চাই ল'ব বাৰু, এই কথাখিনি অলপ চাই ল'ব, কি লিখা হৈছে এবাৰ আপোনালোকে ধুনীয়াকৈ এবাৰ স্ক্ৰীনশ্বট লৈ ল'ব পাৰে, এবাৰ চাই ল'ব হা, মই কথাখিনি আগত আপোনাক বুজাই দিওঁ আৰু। তো কি হ'ল এইটো, আৰু বহুত ঠাইত কোৱা হয় যে ভাস্কৰ বৰ্মনক কুমাৰ ৰাজা বুলি কোৱা হয়। কি বুলি কোৱা হয়? কুমাৰ ৰাজা বুলি কোৱা হয়। মে বি ৰিজন হ'ল বিকজ তেখেতে চাগে লাষ্টলৈকে বাৰু বিয়া কৰা নাছিল, তেখেতে ভাস্কৰ বৰ্মন লাষ্টলৈকে বিয়া কৰা নাছিল, এই কাৰণে তেখেতক কুমাৰ বুলি কোৱা হয়, কুমাৰৰ ৰাজা বুলি কোৱা হয়, কুমাৰ ৰজা বুলি কোৱা হয়। ক্লিয়াৰ? অ'কে, হৈ গ'ল। চ' কি হ'ল এতিয়া এই ভাস্কৰ বৰ্মনে তেখেতৰ এজন এম্বাচেডৰ পঠালে, এজন মেছেঞ্জাৰ আৰু খবৰ দিয়াৰ বাবে, আৰু তেখেতৰ নাম আছিল হমসা বেগা। ইয়াতে ক'ৰবাত লিখা হ'ব, ঠিক আছে, এবাৰ চাই ল'ব লিখা আছে না নাই, শশাংক হৈ গ'ল হা। এই হমসা বেগা বুলি এজনক, হমসা বেগা বুলি এজন এম্বাচেডৰ বা এজন মেছেঞ্জাৰক এই ভাস্কৰ বৰ্মন হৰ্ষবৰ্ধনৰ তাতে পঠাইছিল খবৰ দিয়াৰ বাবে। কি খবৰ দিয়াৰ বাবে? যে মই শশাংকৰ লগত বেটেলত যাব বিচাৰোঁ, লৰাই কৰিব বিচাৰোঁ, যুদ্ধ কৰিব বিচাৰোঁ, আপুনি আমাক সহায় কৰিব নে নাই, বা আপুনি আমাক ছাপৰ্টত আহিব নে নাই। ক্লিয়াৰ? চ' এইটো চোৱাৰ লগে লগে হৰ্ষবৰ্ধনটো ৰেডি আছিল, এনেকৈ মানুহে তেখেতে বিচাৰিছিল, হৰ্ষবৰ্ধন লগে লগে ৰাজি হৈ গ'ল। তাৰপিছত দুজনে এটা অফেন্সিভ এণ্ড ডিফেন্সিভ এটা পলিচি বনালে। কি পলিচি? যে মই তাৰ পৰা এটাক কৰিম, আপুনি এইফালৰ পৰা এটাক কৰিব, যাতে ইয়াক কোনো ৰাস্তা দিয়া যাতে নহয়। মানে আপোনাৰ ইয়াতে যেনেকৈ গড়া আছিল, শশাংকৰ গড়া, এই চাইডৰ পৰা কামৰূপা, মানে এই চাইডৰ পৰা ভাস্কৰ বৰ্মনে এটাক কৰিব, এই চাইডৰ পৰা আপোনাৰ হৰ্ষবৰ্ধনে এটাক কৰিব, ইয়াক যাতে কোনো এস্কেপৰ, যাতে ইয়াৰ কোনো বাছাৰ যাতে কোনো ৰাস্তা যাতে দিয়া যাতে নহয় যাতে। ক্লিয়াৰ হ'ল? তেখেতসকলে এনেকৈ এটাক কৰিলে। তো কি হ'ল, এই চাইডৰ পৰা কামৰূপৰ চাইডৰ পৰা ভাস্কৰ বৰ্মন এটাক কৰিলে, আৰু হৰ্ষবৰ্ধনৰ চাইডৰ পৰা ভাণ্ডি বুলি এজন সেনাপতি আছিল, ভাণ্ডি বুলি এজন সেনাপতি আছিল বাৰু, মানে হৰ্ষবৰ্ধনৰ সেনাপতিৰ নাম আছিল ভাণ্ডি, তেখেতে এটাক কৰিলে বাৰু এই চাইডৰ পৰা। যেতিয়া আৰু শশাংকই গম পাইছে দুটা চাইডৰ পৰা এটাক হৈছে, এতিয়া বাছাৰ কোনো উপায় নাই, তেখেতে এতিয়া ওলাবই লাগিব ইয়াৰ পৰা। চ' তেখেতে তাৰ পৰা পলাই গ'ল, আৰু তেখেতৰ ক'ত পলাই গ'ল? চাউথ ডিৰেকশ্যনত, তেখেতে চাউথৰ ডিৰেকশ্যনত আহি গৈছিল আৰু শশাংক,
তেখেতক মাৰিব পৰা নাই আৰু তেখেতে মাৰাৰ কাৰণে চেষ্টা কৰিছিল আৰু তেখেতে বেটেল ফিল্ড এৰি পলাই গৈছিল আৰু চ' তেখেতৰ যিটো কেপিটেল ৰাজধানী আছিল, তেখেতৰ গড়াৰ যিটো প্ৰভিন্স আছিল, ইয়াৰ ৰাজধানী আছিল আপোনাৰ কৰ্ণ সুবৰ্ণ। ৰাজধানীৰ নাম আছিল কৰ্ণ সুবৰ্ণ। চ' এই ৰাজধানী কেপচাৰ কৰা হ'ল, ক্লিয়াৰ। আৰু এই ৰাজধানী কেপচাৰ কৰাৰ পিছত মনত কৰিব, এই যে লাষ্ট আমি যে ভূতি বৰ্মন, মহেন্দ্ৰ বৰ্মন পঢ়ি আছিলোঁ, তাতে আপোনাৰ নৰ্থ বেংগল কেপচাৰ কৰাৰ পিছত এই 200টা ব্ৰাহ্মণ ফেমিলিক ডনেট কৰা হৈছিল নহয় থকাৰ বাবে। চ' এইটোতো আকৌ আপোনাৰ এই গুপ্তা ডাইনেষ্টিয়ে কেপচাৰ কৰিলে, এই বস্তুখিনি আকৌ কেঞ্চেল হৈ গ'ল। ব্ৰাহ্মণ মানুহকেইটাক তাৰ পৰা ভাগাই দিলে আৰু যাই জেগা নেই হোগা এনেকৈ কৈ দিলে আৰু। তো এতিয়া যেতিয়া ভাস্কৰ বৰ্মন যেতিয়া আকৌ জিকিলে আৰু শশাংক যেতিয়া তাৰ পৰা কৰিলে আৰু মানে শশাংক ভাগকে চলা গিয়া উধৰ সে। ইয়াৰ পিছত কি হ'ল, এই আকৌ সেম বস্তু নিধানপুৰ গ্ৰান্টছ রিকনফার্মিং দ্য ল্যান্ড গ্রান্ট মেড বাই দ্য ভূতি বর্মন ইন পুন্দ্রবর্ধনা মানে নর্থ বেঙ্গল সাইডত এই যে ভূতি বর্মনে যে দিছিল যে ঠিকানা, এই ভূতি বর্মন যে এই 200টা ব্রাহ্মণ ফেমিলিক যে ঠাই দিছিল থাকার বাবে, এইটো আকৌ ভাস্কৰ বৰ্মনে আকৌ এইটো দিলে আৰু आप लोग रहिए मैं आपको जगह फिर से दे रहा हूँ। ক্লিয়াৰ হ'ল? ওকে। ইয়াৰ পিছত কি হ'ল, ইয়াৰ পিছত হ'ল আপোনাৰ এই সময়ত ইয়াতে অলপ কথা আছে আৰু অলপ ভালকে শুনি ল'ব আৰু। চ' ইয়ালৈকে আমি কি পালোঁ যে শশাংকৰ লগত যুদ্ধ হ'ল, শশাংক হাৰিলে যুদ্ধত। শশাংক যুদ্ধত হাৰাৰ পিছত আপোনাৰ এইফালৰ পৰা সেনাপতিৰ নামটো মনত ৰাখিব, হৰ্ষবৰ্ধনৰ সেনাপতিৰ নাম আছিল ভণ্ডী, আৰু এইফালৰ পৰা এটাক কৰিছিল আপোনাৰ ভাস্কৰ বৰ্মন নিজে। আৰু তাৰপিছত তেখেতে পলাই গ'ল আৰু পলাই তেখেতে চাউথ ডিৰেকশ্যনত গুচি গ'ল। আৰু তেখেতৰ ৰাজধানীৰ নাম আছিল, শশাংকৰ ৰাজধানীৰ নাম আছিল গড়ৰ ৰাজধানী আছিল বাৰু কৰ্ণ সুবৰ্ণ। এই কৰ্ণ সুবৰ্ণ কেপচাৰ হৈ গ'ল। কৰ্ণ সুবৰ্ণ কেপচাৰ হোৱাৰ পিছত এই কৰ্ণ সুবৰ্ণত থিয় হৈ এই আমাৰ ভাস্কৰ বৰ্মনে এনাউন্স কৰিলে যে আমি আকৌ এতিয়া এই নিধানপুৰ গ্ৰান্টছ মানে ডোনেট কৰা এই 200টা ব্ৰাহ্মণ ফেমিলিক আমি এতিয়া ডোনেট কৰিম জাগা আৰু থকাৰ বাবে। ক্লিয়াৰ? এতিয়া আপুনি আহক ভিজিট অফ হিউৱেন চাঙৰ ভিজিট লৈ বস্তুখিনি আগতে আপোনালোকে পঢ়ি ল'ব, মই আপোনাক কাহানীটো কৈ আছোঁ বাৰু, ঠিক আছে? হিউৱেন চাঙৰ ভিজিট লৈ কি হৈছে, হিউৱেন চাং কামৰূপত অহাৰ কোনো প্লেনিং নাছিল। কামৰূপত হিউৱেন চাং আহিব বুলি এনেকৈ কোনো প্লেনিঙে নাছিল। তেখেতে মেইনলি আহিছিল আপোনাৰ নালন্দা ইউনিভাৰ্চিটিত, নালন্দাত আহিছিল আৰু। চ' আহিলে বাৰু, অহাৰ পিছত তেতিয়ালৈকে আমাৰ ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ ভাল এটা ৰিলেশ্যন হৈ গৈছিল। এতিয়া যেতিয়া হিউৱেন চাং এজন বহুত ফেমাছ, তেতিয়ালৈকে বহুত ফেমাছ এজন বুদ্ধিষ্ট মংক আছিল, বৌদ্ধ ধৰ্ম ফ'ল' কৰা বহুত ডাঙৰ এজন মংক, এজন ঋষি আছিল হিউৱেন চাং। তেখেতে যেতিয়া ইণ্ডিয়াত আহিল, গোটেই মানুহে বহুত ডাঙৰ ৰজাই গম পালে যে হিউৱেন চাং বুলি আহিছে। বহুত ৰজাই তেখেতক লগ কৰাৰ কাৰণে নালন্দাত গৈছে, হয়নে নাই? আৰু বহুত ডাঙৰ ব্ৰাহ্মণ তেখেতসকলে হিউৱেন চাঙক লগ কৰাৰ বাবে নালন্দাত গৈছিল। চ' এই ভাস্কৰ বৰ্মন ৰাজত্বৰ পৰা তেখেতে এজন ডাঙৰ কোন ব্ৰাহ্মণ আছিল, তেখেতে বাৰু হিউৱেন চাঙক লগ কৰাৰ বাবে নালন্দাত গৈছিল। লগ কৰাৰ পিছত যেতিয়া আকৌ তেখেতে ৰিটাৰ্ণ কৰিলে কামৰূপৰ কিংডমত, যেতিয়া আকৌ ৰিটাৰ্ণ কৰিলে, তেখেতে ভাস্কৰ বৰ্মনক ইনফৰ্ম কৰিলে যে গম পাই আপুনি এনেকৈ এজন আহিছে হিউৱেন চাং নামে, বহুত ফেমাছ মানুহ, তেখেতে বহুত নলেজ, তেখেতে বহুত নলেজ মানুহ আৰু। তো লগে লগে ভাস্কৰ বৰ্মনে পাৰ্চনেলি হিউৱেন চাঙক মেছেজ পঠালে যে আপুনি আমাৰ কামৰূপত আপুনি ভিজিট কৰক। হিউৱেন চাঙে দুবাৰ মাতিছিল, হিউৱেন চাঙে মানা কৰি দিলে মই আহিব নোৱাৰোঁ, মই এনেকৈ প্লেনিং নাই, মই ইয়াতে কিবা কিবি কাম আছে, মই কামখিনি শেষ কৰি মই ওলাই যাম আকৌ আৰু। তাৰপিছত এতিয়া ভাস্কৰ বৰ্মনে বস্তুটো বেয়া পালে যে কি হ'ল ৰে ভাই, মই এজন ৰজা হৈ মই হিউৱেন চাঙক মাতি নাহিব মানে এইটো কি কথা আকৌ। তো তাতে এই সময়ত এই নালন্দা ইউনিভাৰ্চিটিৰ আপোনাৰ যে মেইন হেড আছিল বাৰু শিলভদ্ৰ, মেইন হেড আছিল, এইটো পাই যাব হা, গোটেইখিনি ইয়াতে লিখা আছে, আপোনালোকে ইয়াতে মই আপোনাক স্ক্ৰীনশ্বট মাৰাৰ বাবে লাষ্টত দিম বাৰু, স্ক্ৰীনশ্বট আপোনালোকে মাৰি ল'ব। কাহানীটো আগতে, গল্প এইটো আগতে শুনি লওক আপোনালোকে। চ' এই নালন্দা ইউনিভাৰ্চিটিৰ এই সময়ত হেড আছিল শিলভদ্ৰ, ঠিক আছে? শিলভদ্ৰক তেতিয়া এটা থ্ৰেটেনিং লেটাৰ এটা পঠালে। थ्रेटनिंग लेटर माने भास्कर बर्मन ने लेटरत लिखी से यदि अगर ह्यूएन सांग को आप अगर इसमें नहीं लेके आएंगे, कामरूप में अगर ह्यूएन सांग को आप नहीं लेके आएंगे तो आपका मैं पनिशमेंट दूंगा और आप उसका जिम्मेदार आप खुद होंगे। भास्कर बर्मन শিলভদ্রক এনেকে একটা মেসেজ পঠালে আর শিলভদ্র ভয় খাই গেছে, কি কহে ভাই
এজন ৰজা হৈ যদি মোক যদি এনেকৈ চেলেঞ্জ কৰে মোৰতো অৱস্থা বেয়া আৰু তাৰপিছত শিলভদ্ৰই বহুত কিবা কিবি কৰি হিউৱেন চাঙক কনভিন্স কৰিলে যে প্লিজ আপুনি মোৰ লগত এবাৰ হ'লেও কামৰূপত যাবই লাগিব, নহ'লে মোৰ অৱস্থা বেয়া আৰু আপুনিতো চাইনা ওলাই যাব, আপুনি আকৌ চাইনা গুচি যাব, মই ইয়াতে থাকিম, মোকতো ভাস্কৰ বৰ্মনে মোক মাৰি পেলাব আৰু চবেই গম পাইছে শশাংক বুলি ইমান ডাঙৰ এজন ৰজাক ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনে মিলি কি কৰিলে আৰু তেতিয়া শিলভদ্ৰ এটা ইউনিভাৰ্চিটি হেড, তেখেতে আৰু কি কৰিব আৰু কোনো উপায় নাই তেখেতৰ আৰু চ' তেখেতে ভয়তে ওলাই। এতিয়া এই যে চিটুৱেশ্যন, এই যে এটা চিটুৱেশ্যন হ'ল নহয় যে কি হিচাপে আপুনি যদি চাই যদি ইয়াতে বস্তুখিনি ইয়াতে চাব আপুনি এই যে শিলভদ্ৰৰ কথা ইয়াতে লিখা আছে, শিলভদ্ৰৰ কথা ইয়াতে লিখা আছে। এই যে যি চিটুৱেশ্যনত হিউৱেন চাঙক ইয়াত মাতা হ'ল যে আপুনি আহক ইয়াতে, এই চিটুৱেশ্যনত গোটেইখিনি এজ এ ষ্টৰি গল্পৰ নিচিনা আপুনি এইটো পাব। ক'ত পাব আপুনি? দ্য চিটুৱেশ্যন আণ্ডাৰ হুইচ হিউৱেন চাং ভিজিটেড কামৰূপা, কি চিটুৱেশ্যনত হিউৱেন চাঙক কামৰূপা ভিজিট কৰিব লগা হ'ল সেইটো বাৰু মেনশ্যন কৰা আছে ইন হিজ বায়'গ্ৰাফি। বায়'গ্ৰাফি আৰু অট'বায়'গ্ৰাফি দুটা বেলেগ বেলেগ বস্তু হয়। অট'বায়'গ্ৰাফি মানে মোৰ নিজৰ জীৱনৰ কাহিনী মই নিজেই লিখিম, অট'বায়'গ্ৰাফি। আৰু বায়'গ্ৰাফি মানে মোৰ জীৱনৰ কাহিনী মোৰ বেলেগ কোনোবা মোৰ চিনাকি আলহী মোৰ ষ্টুডেণ্ট কোনোবা লিখিব আৰু চ' এইটো বায়'গ্ৰাফি। হিউৱেন চাঙৰ যিটো বায়'গ্ৰাফি আছিল সেইটো কোনে লিখিছিল? হুইলি বুলি তেখেতৰ এজন ডিচাইপল আছিল, মানে এজন ভক্ত বুলি ক'ব পাৰে, ছাত্ৰ বুলি ক'ব পাৰে, ষ্টুডেণ্ট বুলি ক'ব পাৰে। হিউৱেন চাঙৰ এজন ষ্টুডেণ্ট আছিল হুইলি বুলি। এই হুইলি যেতিয়া হিউৱেন চাঙৰ বায়'গ্ৰাফি লিখিছে, এই বায়'গ্ৰাফিত ধুনীয়াকৈ এইটো মেনশ্যন কৰিছে যে কি অৱস্থাত কি চিটুৱেশ্যনত ইয়াক মাতা হৈছে, মানে আপোনাৰ এই হিউৱেন চাঙক কামৰূপত আহিব লগা হৈছিল। আৰু এই বস্তুখিনি আৰু বেছি বিৱৰণ কৰা হৈছিল, আৰু বেছি এক্সপ্লেইন কৰি বহুত ধুনীয়াকৈ এক্সপ্লেনেশ্যন দিয়া হৈছিল। কোনে এক্সপ্লেনেশ্যন দিছিল? ইয়ান চাং বুলি। ইয়ান চাং তেখেতৰ এজন ষ্টুডেণ্টে হয় বাৰু হিউৱেন চাঙৰ। তেখেতে নিজে যেতিয়া আকৌ বস্তুখিনি লিখিছিল তেখেতে আৰু বস্তুখিনি ধুনীয়াকৈ লিখিছিল। এই নামকেইটা মনত ৰাখিব হা। হুইলি তেখেতে ছাত্ৰ হয়, ফাৰ্ষ্ট টাইম তেখেতে লিখিছিল আৰু বস্তুখিনি আৰু এক্সপ্লেইন কৰিছিল ইয়ান চাং বুলি। ক্লিয়াৰ? অ'কে। নালন্দাৰ এই সময়ত হেড কোন আছিল? শিলভদ্ৰ আছিল। হৈ গ'ল? অ'কে। এতিয়া কি হ'ল? এতিয়া হিউৱেন চাং আমাৰ কামৰূপত আহিল। কামৰূপত আহি মোটামুটি বহুত দিন থাকিল হয়নে? আফটাৰ ষ্টেয়িং ইন মোৰ দেন এ মান্থ, একমাহ বেছি তাতে আছিল, আমাৰ কামৰূপত একমাহ বেছি আছিল। বেছি থকাৰ পিছত ভাল এটা ৰিলেশ্যন হ'ল ভাস্কৰ বৰ্মন আৰু হিউৱেন চাঙৰ মাজত, ভাল এটা ৰিলেশ্যন হ'ল, বহুত ধুনীয়া এটা ৰিলেশ্যন হ'ল। আৰু তেখেতসকলে দুজনে হিউৱেন চাঙক ভাস্কৰ বৰ্মনে লগ কৰি দুজনে গ'ল কন্নৌজ। বিকজ কন্নৌজ আপুনি মনত কৰক, কন্নৌজ আপোনাৰ কি আছিল? কন্নৌজ আপোনাৰ এটা চাব, কন্নৌজ আপোনাৰ এই হ'ল আপোনাৰ কন্নৌজ। মৌখাৰী আছিল কন্নৌজত। এতিয়া মৌখাৰী যেতিয়া ই হৈ গ'ল বাৰু গুচি গ'ল, এই সময়ত মোটামুটি এই যে হৰ্ষবৰ্ধন এই গোটেইখিনি ৰাজা তেতিয়া হৰ্ষবৰ্ধনে আছিল। মৌখাৰী কওক এই গোটেইখিনি এলেকাৰ ৰজা হৰ্ষবৰ্ধন আছিল, বহুত পাৱাৰফুল ৰজা হৈ গৈছিল তেতিয়ালৈকে। আৰু এই কন্নৌজত লগ কৰাৰ বাবে, হৰ্ষবৰ্ধনক লগ কৰাৰ বাবে এই ভাস্কৰ বৰ্মন আৰু হিউৱেন চাং তাতে গ'ল। ক্লিয়াৰ? ভাস্কৰ বৰ্মন আৰু হিউৱেন চাং তাতে গ'ল। এতিয়া তাতে যোৱাৰ পিছত, কন্নৌজত যোৱাৰ পিছত তাতে এই হৰ্ষবৰ্ধনে ডাঙৰ এটা ৰিলিজিয়াছ কনফাৰেঞ্চ কৰিলে। ৰিলিজিয়াছ কনফাৰেঞ্চ মানে যি জাগাত ধৰ্মলৈ চৰ্চা কৰা হ'ব, ধৰ্মীয় বস্তুলৈ ডিছকাছ কৰাৰ বাবে আমাৰ ইণ্ডিয়াৰ পৰা বেলেগ বেলেগ কাণ্ট্ৰিৰ পৰা বেলেগ বেলেগ ঋষি মহাঋষি তেখেতসকলে তাতে আহিছিল আৰু বহুত ভালকৈ ধুনীয়াকৈ ৰিলিজিয়াছ ডিছকাশ্যন কৰা হ'ব বুলি এটা সভা, এটা কনফাৰেঞ্চ এটা ৰখা হ'ল। আৰু এই কনফাৰেঞ্চ মোটামুটি তাতে আপোনাৰ 75 days 75 দিন চলিছিল কনৌজত। ক'ত হৈছিল? কন্নৌজ। যি কন্নৌজৰ এটা টাইমত মৌখাৰী আছিল। এই কন্নৌজত এতিয়া ৰজা কোন আছে? হৰ্ষবৰ্ধন। তাতে লগ কৰাৰ বাবে কোনে গ'ল? ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধন। তাতে ভাস্কৰ বৰ্মন আৰু আপোনাৰ হিউৱেন চাং। তাতে আপোনাৰ হিউৱেন চাং তাতে আহিছে, এইটো ৰেচপেক্ট জনোৱাৰ বাবে ডাঙৰ এটা সভা কৰা হ'ল, ৰিলিজিয়াছ কনফাৰেঞ্চ কৰা হ'ল। তাতে ডাঙৰ ঠাইৰ পৰা বহুত ডাঙৰ মানুহ আহিল, ৰিলিজিয়াছ মানে ঋষি মহাঋষি মানুহ আহিল। আৰু তাতে 75 দিনলৈকে এইটো কনফাৰেঞ্চ চলিল, 75 days লৈকে কনফাৰেঞ্চ চলিল। ক্লিয়াৰ? এতিয়া তাতে কনফাৰেঞ্চ চলাৰ পিছত এতিয়া হিউৱেন চাঙে কৈছে যে বহুত দিন হ'ল, এতিয়া মোৰতো যাব লগা হ'ল, আৰু এতিয়া মই বহুত দিন, মই ইমান দিনতো প্লেনে কৰা নাছিলোঁ। মইতো নালন্দাত কেইদিন থাকি মই ওলাই যাম বুলি ভাবিছিলোঁ। এতিয়াতো মই নালন্দাৰ পৰা আকৌ ইয়াতে এইটো ক'ব পৰা নাই চাগে, বাট প্ৰেছাৰৰ বাবে কামৰূপত আহিব লগা হ'ল, কামৰূপৰ পৰা আকৌ কনৌজত যাব লগা হ'ল। তাতে আকৌ 75 দিন ইমান ধুনীয়া এটা প্ৰগ্ৰাম চলিল, এতিয়াতো মোৰ যাব লগা হয়। এতিয়া আৰু যদি দেৰি কৰোঁ মোৰ অসুবিধা হ'ব। চ' ভাস্কৰ বৰ্মনে হিউৱেন চাঙক বহুত অফাৰ কৰিছিল
জুৱেলাৰী বহুত পইচা বহুত কিবা কিবি বস্তু আৰু বহুত বেলেগ বেলেগ মানে লাক্সাৰিয়াছ বস্তু অফাৰ কৰিছিল যাতে তেখেতে নাযায় বাট হিউৱেন চাঙে কৈছে নাই বাৰু মই যাবই লাগিব মোৰ এইবিলাক একো প্ৰয়োজন নাই মোৰ এইবিলাক মেটেৰিয়েলিষ্টিক বস্তুৰ কোনো প্ৰয়োজন নাই মই নিজৰ চাইনাত মই যাবই লাগিব আৰু এই সময়তে আৰু এইবিলাক বস্তু তেখেতে যেতিয়া দিছিল আৰু একো লোৱা নাছিল হিউৱেন চাঙে এইবিলাক একো লোৱা নাছিল পইচা পাতি এইবিলাক একো লোৱা নাছিল লাষ্টলৈকে ভাস্কৰ বৰ্মন তেখেতক এটা কেপ অফ স্কিন মানে লেডাৰ দি বনোৱা চামৰা দি বনোৱা এনিমেলৰ চামৰাই দি লেডাৰ দি বনোৱা এটা টুপি দিছিল তেখেতক কিয় বিকজ তেখেতে বাৰু ইমান দূৰ এটা এতিয়া পথ তেতিয়াতো এই সময়ততো বাৰু আৰু এৰোপ্লেন আৰু বন্দে ভাৰত এক্সপ্ৰেছ নাছিল চ' খোজকাঢ়ি যাব লগা হ'ব আৰু খোজকাঢ়ি যাব কেতিয়াবা অলপ গৰুৰ গাড়ী যাব এনেকৈ যাব লগা হ'ব আৰু চাইনালৈকে যোৱাটো মানে বহুত ডাঙৰ এটা জাৰ্ণি আৰু চ' তেখেতে ঠাণ্ডা পাব ৰাস্তাত এই ঠাণ্ডা যাতে তেখেতে কষ্ট যাতে নাপায় এই এটা বহুত ভাল কোৱালিটিৰ এটা তেখেতক কেপ অফ স্কিন দিছে টুপি দিছিল আৰু ইয়াতে লিখা আছে আপুনি পাব কেপ অফ স্কিন কেপ অফ স্কিন টু প্ৰটেক্ট হিম এগেইনষ্ট ৰেইন এণ্ড কোল্ড বৃষ্টি ঝড় ইয়াৰ পৰা যাতে তেখেতক যাতে ছেভ কৰা হয় এইটো কাৰণে কেপ অফ স্কিন তেখেতক দিয়া হৈছে ক্লিয়াৰ হৈ গ'ল এতিয়া তাতে যোৱাৰ পিছত আপুনি যদি চায় যে কামৰূপা ইন দ্য আইজ অফ হিউৱেন চাঙে এটা কিতাপ লিখিছিল ইয়াৰ পৰা যোৱাৰ পিছত হিউৱেন চাঙে এটা কিতাপ লিখিছিল নাম হ'ল CUK কিতাপৰ নাম আছে CUK এইটো বহুত ইম্পৰ্টেণ্ট হয় এক্সামত এবাৰ দুবাৰ নহয় বহুতবাৰ সুধিছে বাৰু কুৱেশ্যনটো যে CUK কোনে লিখিছিল এনচাৰ হ'ব আপোনাৰ হিউৱেন চাং লিখিছিল ক্লিয়াৰ CUK লিখিছে CUK তাতে তেখেতে অসমৰ মানে কামৰূপৰ তেখেতে বিৱৰণ দিছিল যে কামৰূপা যে কিংডম এইটো কি ধৰণৰ কিংডম তাতে মানুহকেইজন কি ধৰণৰ নেচাৰ কি আৰু বহুত ধুনীয়াকৈ বিৱৰণ দিছিল চাব তাতে লিখা আছে হিউৱেন চাং হেজ লেফ্ট ভেলুৱেবল একাউণ্ট অফ কামৰূপা ক'ত CUKৰ ভিতৰত ফ্ৰম দ্য টেক্সট অফ CUK কি কোৱা হৈছে যে কামৰূপা যে তাতে কাণ্ট্ৰি বুলি কোৱা হৈছে এই সময়ততো কাণ্ট্ৰি মানে এটা বেলেগ এটা ছেপাৰেট কাণ্ট্ৰি বুলি কৈছিল এইটো মোটামুটি আপোনাৰ 1700 মাইললৈকে এইটো এক্সপাণ্ড হৈছে আৰু 1700 মাইললৈকে এইটো এক্সপাণ্ড কৰা আছে ত' বহুত ডাঙৰ এটা কিংডম বুলি তেখেতে বুজাইছে 1700 মাইলছ ইয়াৰ পিছত কি কৈছে কেপিটেল টাউন মোটামুটি 30 ঠিক আছে এইটো বাদ দিয়ক আমাৰ ইয়াতে জাগাখিনি লেণ্ড লাইজ ল' কাৰণ ইয়াতে যেনেকৈ ফ্লাড তেখেতে দেখা পাইছে চাগে ফ্লাড হয় ই হয় চ' ইয়াতে লেণ্ড অলপ ডাউন মানে অলপ ইমান মানে ওখ জাগা নহয় আৰু ইয়াতে বন্যা হয় ফ্লাড হয় আৰু ক্লিয়াৰ বাট ইজ ৰিচ এণ্ড ৰেগুলাৰলি কাল্টিভেটেড ইয়াতে বহুত ধুনীয়াকৈ ফাৰ্মিং কৰা হয় আমাৰ ইয়াতে আমাৰ অসম আজিৰ দিনত আপোনালোকে চাই আমি বহুত লাকি যে আমি অসমত আমাৰ জন্ম আপুনি বেছি দূৰ নহয় আপুনি যদি নিজৰ নেইবাৰিং ষ্টেট কেইটা যদি চায় বেলেগ বেলেগ যদি চায় আপুনি নিজেই গম পাব আমাৰ অসমৰ মানুহ আমাৰ অসমৰ মাটি আমাৰ অসমৰ বতাহ ক্লাইমেট ৱেডাৰ এভৰিথিং বাকী ইণ্ডিয়াৰ বেলেগ বেলেগ ঠাইৰ লগত যদি কম্পেয়াৰ কৰে কম্পেৰিজনো নহয় আমাৰ এইটো ইমান ভাল আপুনি ভাবিব ছাৰ এইবিলাক আপুনি কি কথা কয় হে যদি আপুনি চায় আপুনি অলপ দিল্লী ছাইডত যাওক নৰ্থ ইণ্ডিয়া দিল্লী হাৰিয়ানা যাওক তাতে মানুহৰ লগত কথা কোৱা মানে সদায় শ্বৰ্ট টেম্পাৰ্ড কথাৰ কোনো লজিকে নাই মানে সবৰে এটা মেল ডমিনেণ্ট এটা ছ'চাইটি মেল ডমিনেণ্ট পেট্ৰিয়াৰ্কেল ছ'চাইটি আৰু বল দিয়ে তো বল দিয়ে আছে ই কণ্ড পৰেগা নহ'লে বন্দুক ওলালো আৰু আমাৰ ইয়াতে নাই আমাৰ ইয়াতে মানুহ টলাৰেণ্ট কথা বুজি পায় কথা ডিছকাশ্যনৰ মাজত ডায়লগৰ মাজত বস্তুখিনি সলিউশ্যন কৰাটো বিচাৰে মাৰামাৰি কাটাকাটি ইমান নিবিচাৰে শান্তপ্ৰিয় পিচ লাভিং মানুহ আমাৰ ইয়াৰ যিটো ক্লাইমেট আমাৰ ইয়াৰ যিটো মাটি ইয়াতে কি নহয় তুমি মোক কোৱাচোন কি নহয় ইয়াতে চাউলৰ পৰা লৈ চাহৰ পৰা লৈ কি নহয় ইয়াতে বাকী বহুতকেইটা ষ্টেট আমাৰ আজিৰ দিনত আছে ইণ্ডিয়াত যিকেইটা ষ্টেট চাউলৰ বাবে এই ষ্টেটৰ কাৰণে ডিপেণ্ডেণ্ট এই চাহৰ বাবে এই বেলেগ ষ্টেটৰ কাৰণে ডিপেণ্ডেণ্ট এই হুইটৰ বাবে এই ষ্টেটৰ কাৰণে ডিপেণ্ডেণ্ট তেল লাগে মানে খালি বেলেগ বেলেগ ষ্টেটৰ ওপৰত ডিপেণ্ডেণ্ট বেলেগ কাণ্ট্ৰিৰ ওপৰত ডিপেণ্ডেণ্ট তেখেতৰ দিল্লীত যদি যাব লগা হয় এতিয়া ভয় লগা হয় এটা বাচ্চাক লৈ মই এতিয়া ফুৰিব যাম দিল্লীত তাতে AQI যিটো ইণ্ডেক্স চাবাচোন এতিয়া মানুহে চালে এনেই হ'ব মানে বেমাৰ পৰাটো বহুত স্বাভাৱিক কথা আমাৰ অসমত বেয়া হৈছে ন' ডাউট লাহে লাহে অল অভাৰ ইণ্ডিয়া পলিউশ্যন ইমান বাঢ়িছে আৰু গছ পুলি কাটি একদম অৱস্থা বেয়া আৰু তথাপি বাকী কেইটাৰ লগত যদি কম্পেয়াৰ কৰা হয় বাকী কেইটা ৰাজ্যৰ লগত যদি কম্পেয়াৰ কৰা হয় অসম এতিয়াও বাৰু আনডাউটেডলি দ্য বেষ্ট ষ্টেট টু লিভ ইন অবভিয়াছলি আপুনি যদি অলপ নৰ্থ ইষ্ট আৰু যদি যায় মিজোৰাম মণিপুৰ তাতে এতিয়াও পলিউশ্যন ৱাইজ তাতে চাগে আৰু অলপ বেটাৰ পজিশ্যন আছে বাট গোটেইকেইটা বস্তু যদি আমি যদি চাবলৈ যাওঁ কমিউনিকেশ্যন হয়নে ইয়াৰ পৰা বেলেগ এটা ঠাইত যোৱাৰ সুবিধা বা ইয়াতে খোৱা দোৱাৰ সুবিধা স্কুল কলেজেছ এডুকেশ্যন এভৰিথিং আমাৰ অসমত বাকী ষ্টেটৰ পৰা বহুত ভাল
হয় নাই সো ইয়াতে বাৰু কি আছে তেখেতে যে ৰিচ এণ্ড ৰেগুলাৰলি কাল্টিভেটেড সদায় ফাৰ্মিং কৰা হয় বহুত বেলেগ বেলেগ ভেৰাইটি বস্তু ইয়াতে ই কৰা হয় দে কাল্টিভেট জেক ফ্ৰুট এণ্ড কোকোনাট জেক ফ্ৰুট মানে কাঁঠাল কোকোনাট মানে নাৰিকল আৰু চ' জেক ফ্ৰুট আৰু কাঁঠাল তেখেতে ভালকে মানে কোকোনাট আৰু জেক ফ্ৰুট ভালকে লক্ষ্য কৰিছিল আৰু চ' তেখেতে CUকিত লিখিছে যে অসমৰ মানে কামৰূপৰ মানুহ কিন্তু জেক ফ্ৰুট আৰু কোকোনাট কিন্তু ই কৰে আৰু খায় আৰু দ্য ক্লাইমেট ইজ ছফ্ট এণ্ড টেম্পাৰেট ভেৰি ইম্পৰ্টেণ্ট ক্লাইমেট বহুত ধুনীয়া ক্লাইমেট ছফ্ট বহুত বেছি গৰম বহুত বেছি ঠাণ্ডা নহয় ছফ্ট এণ্ড টেম্পাৰেট মানে মডাৰেট মানে ইজিলি মেনেজেবল আৰু নিজক ইজিলি তাতে একাষ্টম কৰা যায় দ্য মেনাৰ্ছ অফ দ্য পিপল আৰ চিম্পল এণ্ড অনেষ্ট বহুত সাধাৰণ মানুহ বহুত চিম্পল মানুহ হয় আমাৰ অসমৰ মানুহ মই কোৱা নাই বাৰু হিউৱেন চাঙে নিজৰ CUকি কৈছে বাৰু বহুত চিম্পল মানুহ বহুত মানে বেছি কমপ্লিকেটেড মানুহ নহয় হয়নে নাই দ্য মেন আৰ অফ স্মল ষ্টেচাৰ এণ্ড দ্য কমপ্লেক্সন ডাৰ্ক য়েলো আমাৰ ইয়াতে এভাৰেজ হাইট আপুনি হাৰিয়ানাত জাটত যদি যেনেকৈ 6 ফিট এভাৰেজ থাকে আমাৰ ইয়াতে এভাৰেজ হয় যেনেকৈ 5 ফুট 5 5 ফুট 6 5 ফুট তো অলপ শ্বৰ্ট চাইজ অলপ শ্বৰ্ট আৰু কালাৰ স্কিনৰ কালাৰ ডাৰ্ক য়েলো হয় আৰু ঠিক আছে এইবিলাক হ'ল আমাৰ অসমৰ কামৰূপৰ বিষয়ে তেখেতৰ যিটো ডেছক্ৰিপশ্যন দিছে CUকি সেইকেইটা পইণ্ট আৰু দ্য লেংগুৱেজ ডিফাৰ্ছ এ লিটিল ফ্ৰম দ্যাট অফ মিড ইণ্ডিয়া মানে চেণ্ট্ৰেল ইণ্ডিয়াৰ পৰা আমাৰ লেংগুৱেজটো অলপ ডিফাৰ কৰে ছেম নহয় অলপ বেলেগ ধৰণৰ লেংগুৱেজ হয় Their nature is very impetuous wild impetuous माने मन से हम लोग सोचते हैं ज़्यादा दिमाग नहीं लगाते हैं इसको कुछ करना है इसको कुछ हेल्प करना है गरीब आदमी देखेंगे अपने आप पॉकेट से 10 रुपया 20 रुपये निकल के ठीक आप खाना खा लीजिए उसके लिए हम लोग वो ढिंडोरा नहीं पीटेंगे आज के दिन में इंस्टाग्राम है फेसबुक है कोई एक आदमी किसी गरीब को जाके एक 10 रुपया भी देगा साथ में एक दोस्त लेके जाता है या कैमरामैन लेके जाता है जो उसका फोटो लेगा जो उसका वीडियो लेगा तो वो जो आप किसी को आप जो डोनेट कर रहे हैं किसी को आप जो हेल्प कर रहे हैं अगर उसको आपको 10 को वीडियो करके दिखाना ही है तो वो क्या हेल्प रहा वो तो आप अपने आपको ज़्यादा पॉपुलर करने के लिए उसको दूसरे को दिखा रहे हैं आप এইটো কোৱা হয় বাৰু এইটো মোৰ কথা নহয় এইটো মই যেনেকৈ মোৰ নিজৰ ককাৰ পৰা শুনিছোঁ বা মোৰ নিজৰ ঠাকুমাৰ পৰা শুনিছোঁ বাৰু তেখেতে এইটো সদায় এইটো কোৱা আছিল যে आप एक हाथ से अगर कुछ पुण्य का काम करेंगे किसी को हेल्प करेंगे किसी को कुछ डोनेट करेंगे अपने हिसाब के अनुसार आपको दूसरा हाथ को पता नहीं चलना चाहिए মানে কথাটো মানে হ'ল আপুনি মানুহক যেতিয়া সহায় কৰিব এইটো আপোনাৰ আৰু এই মানুহজনৰ ভিতৰত পাৰ্চনেল এটা বস্তু এটা বাকী মানুহ বেলেগ মানুহ কোৱা কথা নহয় যে মই এই চাব মই কিমান মানুহক হেল্প কৰোঁ এইটো বাৰু নেতাকেইটা কৰে এইবিলাক নেতাকেইটা বাৰু এনেকেই তেখেতসকলৰ ভোট বেংক হয় আৰু বাট আমিতো নেতা নহয় আমি নৰ্মেল যেতিয়া জীৱন এটা ই কৰিম আৰু তাতে এইবিলাক বেয়া কথা যে কিবা এটা কৰিলোঁ মানুহক আৰু দেখাই থাকাই বাপৰে বাপ আজিৰ দিনত চাগে হিউৱেন চাঙে আজিৰ দিনত আহিলে চাগে অসমৰ অলপ ডেছক্ৰিপশ্যন অলপ বেলেগ হ'লেহেঁতেন আৰু আজি আমাৰ অসমতো মই চাওঁ যেনেকৈ ইমান মানে মানুহ যেতিয়া আজি ছ'চিয়েল মিডিয়াৰ বাবে ইমান পাগল আৰু মানুহক দেখুৱাৰ বাবে ইমান পাগল শ্ব' অফৰ বাবে ইমান পাগল কি ক'ব আৰু কিবা এটা বস্তুত মানে ভগৱানে আজি এনেকৈ হয় বাৰু কিন্তু মই কোৱা নাই মোৰ এজন ফ্ৰেণ্ডে বাৰু কেইদিন আগত কৈছিল যে আজিৰ পৰা কেইবছৰ আগত আমি যেতিয়া সৰু আছিলোঁ আমি 90s হয় মোৰ জন্ম 1992 চ' এই সময়ত যেতিয়া আমি যেতিয়া সৰু আছিলোঁ মা দেউতাৰ লগত ক'ৰবাত মন্দিৰত বা ক'ৰবাত যোৱা আছিলোঁ আমি চকু দি ভগৱানক দৰ্শন কৰা আছিলোঁ চকু দি ভগৱানক দৰ্শন কৰিলোঁ মনেদি ভগৱানক প্ৰণাম কৰিলোঁ ভগৱানে আমাক কিবা এটা সেৱা ই কৰিব আৰু আজিকালি ভগৱানক চকু দি দেখা নহয় মোবাইলেদি দেখা হয় ভগৱানৰ ফটো তোলা হয় যোৱাৰ লগে লগে ভগৱানৰ ফটো গোটেইখিনি কৰাৰ পিছত যদি মনত থাকে লাষ্টলৈকে যে না মই মন্দিৰত আহিছোঁ এবাৰ তুমি প্ৰণামে জনোৱা নাই লাষ্টলৈকে এবাৰ চাগে বহুতে এইটোও কৰে পাহৰি যায় আৰু মইতো মনে মনে ঠিক আছে ভগৱানতো চব জেগাত আছে গম পাব আৰু এই হ'ল আজিৰ দিনত আমাৰ অৱস্থা হয়নে সব য'তে যাওঁ আৰু মোবাইল য'তে যাওঁ মোবাইল এইটো বেয়া কথা মই যোৱা 2 বছৰ দুৰ্গা পূজা হ'ল মই এজন বঙালী ল'ৰা চ' আমাৰ কাৰণে দুৰ্গা পূজা বছৰত ডাঙৰ উৎসৱ এটা আটাইতকৈ ডাঙৰ উৎসৱ হয় মই যোৱা 2 বছৰত ইণ্টেনশ্যনেলি মই নিজৰ ৱাইফক কৈছোঁ যে আমি যেতিয়া ফুৰিব যাম আৰু যাবই লাগিব এতিয়া মই বাচ্চাক লৈ যদি দুৰ্গা পূজা ফুৰিব নাযাওঁ কেতিয়া যাম আৰু মই ইণ্টেনশ্যনেলি কৈছোঁ মই এতিয়া মোবাইল কেৰি নকৰোঁ বা মোবাইল যদি কেৰি কৰোঁ মেক চিয়'ৰ যাতে আমি মণ্ডপত যাই ঠাকুৰৰ ওচৰত যাই বেলেগৰ ওচৰত যাই ফটো এইবিলাক যে তোলা যাতে নহয় ভগৱানে দেখাটো বেছি ইম্পৰ্টেণ্ট ভগৱানক দেখা ভগৱান বুলি নহয় যিকোনো বস্তু চকু দি দেখা মাথাত মেমৰিটো মাথাত ষ্ট'ৰ কৰাটো বেছি ইম্পৰ্টেণ্ট মোবাইলত ষ্ট'ৰ কৰাটো বেছি ইম্পৰ্টেণ্ট নহয় মোবাইলৰ ফটো আজি যিটো আপুনি ল'ব বাৰু এইটো আজি এডিট কৰিব মানুহক দেখাব মানুহে ফেচবুকত আপোনাক লাইকছ দিব কমেণ্টছ দিব 5 দিন 6 দিনৰ ভিতৰত ভেলিডিটি শেষ বিকজ আপুনিতো চকু দি বস্তু দেখাই নাই আপুনি মোবাইলতে চাইছে বাৰু আপোনাৰ মেমৰি তেতিয়া চাব আপুনি ভেগ মেমৰি হ'ব আপোনাৰ অলপ ইমান ক্লিয়াৰ নহ'ব মেমৰিটো আপুনি দেখাত বেছি বিলিভ কৰক
মোবাইল আজি আছে, স্মাৰ্টফোন চবৰ লগতে দুটামান ফটো লওক, বাট এইটো শ্বেয়াৰ কৰিবই লাগিব, এইটো এডিট কৰি ফিল্টাৰ মাৰি এই কৰি কি প্ৰয়োজন? এইবিলাক বেয়া কথা চাব। আহক, চ' মেমৰিজ আৰ ৰিটেনটিভ এণ্ড দে আৰ আৰ্নেষ্ট ইন ষ্টাডি। পঢ়া শুনাৰ কাৰণে বহুত বেছি আগ্ৰহী। ৰিটেনটিভ মানে মেমৰি ৰিটেনশ্যন পাৱাৰটো বেছি, এইটো কৈছে তেখেতে। দে এডৰ এণ্ড চেক্ৰিফাইচ টু দ্য দেৱাজ এণ্ড হেভ ন' ফেথ ইন বুদ্ধা। তেখেতে যেতিয়া অসমত আছিল তেখেতে বহুত মন্দিৰ চাব পাইছিল, বহুত দেৱী দেৱতাৰ মন্দিৰ আছিল। চ' তেখেতে কৈছে যে ইয়াতে দেৱী দেৱতাৰ মন্দিৰ বহুত আছে, বাট বুদ্ধিজিম বৌদ্ধ ধৰ্ম মানা মানুহৰ সংখ্যা কম। দে আৰ এবাণ্ডেণ্ট দেৱা টেম্পলছ, বহুত দেৱী দেৱতাৰ মন্দিৰ ইয়াতে তেখেতে চাব পাৰিছে আৰু হ'ল। নেক্সট আহক, হিউৱেন চাং ভাস্কৰ বৰ্মন বিষয়ত কি কৈছিল? কৈছে যে ভাস্কৰ বৰ্মন ৰজা, তেখেতে কুমাৰ বুলি কৈছিল। কিয় কুমাৰ বুলি কৈছিল? বিকজ তেখেতে এইটো কোৱা হয় তেখেতে কেতিয়াও বিয়া কৰা নাছিল, চ' এইকাৰণে তেখেতে কুমাৰৰ ৰাজা বুলি কোৱা হয়। আগতে আমি ডিছকাছ কৰিছোঁ। এটা বস্তু ইয়াতে মই কুৱেশ্যন মাৰ্ক দিছোঁ, কাৰণ হ'ল হি ইজ অফ দ্য ব্ৰাহ্মণ কাষ্ট। কোৱা হৈছে যে ভাস্কৰ বৰ্মন ব্ৰাহ্মণ আছিল, কিন্তু একচুৱেলি নহয়, তেখেতে ব্ৰাহ্মণ নাছিল কিন্তু। ক্লিয়াৰ? বিকজ আমি পাইছোঁ যে আগতে যে এই তেখেতে চাগে মেবি এইটো হ'ব পাৰে, এইকাৰণে তেখেতক ব্ৰাহ্মণ বুলি কৈছে, বিকজ পুষ্য বৰ্মনৰ কথা যেতিয়া আমি ডিছকাছ কৰিছিলোঁ লাষ্ট ক্লাছত, আমি পাইছিলোঁ যে বৰ্মন ডাইনেষ্টিৰ ডিচেণ্ট মানে নৰকাসুৰৰ পৰা অহা, আৰু নৰকাসুৰ হ'ল বিষ্ণুৰ সন্তান, বিষ্ণুৰ বৰহা অৱতাৰৰ সন্তান। চ' বিষ্ণুৰ সন্তান নৰকাসুৰৰ পৰা বৰ্মন ডাইনেষ্টি মানে ব্ৰাহ্মণে হ'ব, বাট একচুৱেলি তেখেতে কিন্তু ব্ৰাহ্মণ নাছিল। অ'কে, দো হি হেজ ন' ফেথ ইন বুদ্ধ ইয়েট হি মাষ্ট ৰেচপেক্ট শ্ৰামানাছ অফ লাৰ্ণিং। মানে যদিও তেখেতৰ বুদ্ধৰ ওপৰত কোনো ফেথ নাছিল, বিকজ তেখেতে হিন্দু মানুহ আছিল, ভগৱান মানুহ, বাট বুদ্ধৰ ধৰ্মৰ প্ৰতি তেখেতৰ কোনো ডিছৰেচপেক্ট নাছিল। গোটেইকেইটা ধৰ্মক তেখেতে বহুত ইকুৱেলি তেখেতে সন্মান কৰা মানুহ আছিল। ভাস্কৰ বৰ্মনৰ কথা কোৱা হৈছে। On the east, this country is bounded by a line of hills. On the there is no great city to the kingdom. আমি অবভিয়াছলি যদি তাতে যদি যাওঁ, আমাৰ ইষ্টাৰ্ণ হিমালয়াছ আছে নহয়, আমাৰ যদি অসমৰ ওপৰৰ ছাইডত কি আছে? ইষ্টাৰ্ণ হিমালয়াছ আছে, চ' ওপৰত হিমালয়াছ আছে, তেখেতে হিলছ বুলি কৈছে আৰু। দ্য ফ্ৰণ্টিয়াৰ্ছ আৰ কণ্টিনিউৱাছ টু দ্য বাৰ্বেৰিয়ানছ টু চাউথ ইষ্ট অফ চাইনা। ইফালৰ পৰা আপোনাৰ চাইনাৰ পৰা বেলেগ বেলেগ এটাকাৰ্ছ সদায় ইয়াতে এটাক কৰাৰ এটা চান্সেছ আছে বুলি তেখেতে ফিল কৰিছিল থকা সময়তে। On the southeast of this country herds a wild elephant and about in numbers, therefore in this district they use them principally for war. Okay, so ইয়াতে বহুত মানে হাতী বহুত পোৱা গৈছিল। চ' হাতী এইকাৰণে বহুত যুদ্ধ, যেতিয়া কামৰূপৰ যিবিলাক কামৰূপ ডাইনেষ্টি মানে বৰ্মন ডাইনেষ্টি ইনভলভ হৈছিল, তাতে হাতীৰ বহুত ইউজ কৰা হৈছিল। হাতী লৈ যুদ্ধত যোৱা এটা ট্ৰেণ্ড আছিল আৰু। ভাস্কৰ বৰ্মন was perhaps the most illustrious of all the monarchs of ancient Assam. His kingdom included, besides the whole of Kamrupa defined in the Yogini Tantra, considerable portion of Bengal and some from Bihar and at least Nalanda region. Okay, কি কৈছে? এইটো কি হ'ল যে ভাস্কৰ বৰ্মন চাগে আমাৰ এনচিয়েণ্ট আছাম হিষ্ট্ৰী যিকেইজন ৰজা আমি পালোঁ আজিলৈকে, আজি বাৰু ক্লাছ নম্বৰ 4, আজিলৈকে যিকেইজন ৰজা আমি পাইছোঁ, তেখেতৰ ভিতৰত আটাইতকৈ বেছি দূৰলৈকে এক্সপানশ্যন কৰা ৰজা আছিল ভাস্কৰ বৰ্মন। তেখেতৰ ৰাজত্ব বহুত দূৰলৈকে স্থাপন কৰা হৈছে, বহুত দূৰলৈকে এক্সপাণ্ড কৰা হৈছে। কিমান দূৰলৈকে? কামৰূপটো আছিল বাৰু, কামৰূপ। আৰু এই কথাখিনি ক'ত লিখা আছে? য়োগিনী তন্ত্ৰ বুলি এটা কিতাপ, তাতে লিখা আছে, গোটেইখিনি লিখা আছে এইটো যে কামৰূপ ডেফিনেটলি পাৰ্ট অফ বৰ্মন ডাইনেষ্টি। ইয়াৰ বাহিৰত বেংগলৰ বহুতখিনি পৰ্চন, বিহাৰৰ বহুতখিনি পৰ্চন, নালন্দালৈকে কিন্তু কেপচাৰ কৰা হৈছিল ভাস্কৰ বৰ্মনৰ অধীনত, মানে ভাস্কৰ বৰ্মনৰ ডাইনেষ্টিত আছিল কিন্তু। ক্লিয়াৰ? নেক্সট আহক, ভাস্কৰ বৰ্মন পাৰহেপছ ডাইড আ চেলিবেট মানে কুঁৱাৰা, বিয়া নোহোৱা হিচাপে যদি কোনোবা ঢুকায় আৰু মানে কুঁৱাৰা হি মৰ গয়া আদমি, উসকো শাদী नहीं हुआ उनका, ঠিক আছে, তেখেতক চেলিবেট বুলি কোৱা হয়। তো ভাস্কৰ বৰ্মন পাৰহেপছ ডাইড আ চেলিবেট লিভিং নো ছাকচেছৰ টু দ্য থ্ৰন। যেহেতু তেখেতে কোনো বিয়াই কৰা নাই, তেখেতৰ কোনো ছাকচেছৰ নাছিল, তেখেতৰ কোনো পুত্ৰ সন্তান নাছিল, তেখেতে নেক্সট ৰজা হ'ব বুলি। ক্লিয়াৰ? And anarchy seems to have soon followed his death, which was turned to his own advantage by a usurper called Salastambha, probably of non-Aryan origin, who founded a new line of kings. কি হ'ল? যেহেতু তেখেতৰ কোনো নিজৰ সন্তান নাছিল, তো তেখেতে ঢুকোৱাৰ লগে লগে এটা এনাৰ্কি মানে একটা মিছ গভৰ্নেন্স ষ্টাৰ্ট হ'ল, অৰাজকতা এটা ষ্টাৰ্ট হ'ল। আৰু এই অৰাজকতাৰ সুবিধা লৈ চলস্তম্ভ বুলি এজন ৰজা তেখেতে এটাক কৰিলে। তাৰ পৰা ষ্টাৰ্ট হ'ল চলস্তম্ভ ডাইনেষ্টি। ক্লিয়াৰ? Who was the immediate successor of Bhaskar Burma is not known. So Bhaskar Burma next successor কেইদিনলৈকে কোনো ৰজা আছিল, বাট কোন ৰজা আছিল এইটো কোনো মানে খবৰ ইমান কোনো ডকুমেণ্টেশ্যন কৰা হোৱা নাই, বিকজ কোনো ইম্পৰ্টেণ্ট ৰজা নাছিল, আৰু বহুত কেইদিন থকাৰ পিছত চলস্তম্ভ আহি এইটো কেপচাৰ কৰি লৈছিল আৰু। Some scholars take him to be
Anantivarman, perhaps a distant relative of Bhaskar Barman who could not withstand the Mlecha revolt. আর বহুত কিতাবত কি লিখা আছে যে ভাস্কর বর্মনৰ পিছত অনন্ত বৰ্মন বুলি এজন ৰজা হৈছিল। এই অনন্ত বৰ্মন হল ভাস্কৰ বৰ্মন কিবা দূৰৰ আলহী আৰু दूर किबा मैंने उसका चाचा का भतीजा का ऐसा किबा दूर का कोई रिश्तेदार होगा, ठीक है। और तेखेते बारो এই म्लेचा মানে যেতে স্থলস্তম্ভ মানে নন আরিয়ান, म्लेचा মানে নন আরিয়ান যেগুলো আরিয়ান নহয়, ঠিক আছে। তেখেতে গলে যেতিয়া স্থলস্তম্ভ যে অ্যাটাক কৰিলে এই অনন্ত বৰ্মন আৰু এইটো আৰু উইথষ্টেন্ড কৰিব পৰা নাই, এইটো আৰু বৰদাস্ত কৰিব পৰা নাই, বেয়াকে হাৰাই দিছিল তেখেতে বাৰো, ठीक है। whereas some scholars hold the স্থলস্তম্ভ and same person, okay। और बहुते को की कहे যে না ऐसा कोई बात नहीं है, भास्कर बर्मन के बाद जो नेक्स्ट राजा हुआ था वो अनंत वर्मन था, और अनंत वर्मन স্থলস্তম্ভ का दूसरा एक नाम है। तो बेसिकली उसके बाद স্থলস্তম্ভ डायनेस्टी शुरू हो गया था, और अनंत वर्मन उसको और एक नाम से भी बोला जाता है जिसका नाम था अनंत वर्मन। क्लियर होल, ठीक है। सो याते अपना भास्कर बर्मन पोर्शन बर्मन डायनेस्टी আমার শেষ হল। তো আমার 4 নম্বৰ ভিডিও আজি শেষ হল, 4 নম্বৰ ক্লাস শেষ হল। আমি একেবারে স্টার্টিংৰ পৰা লৈ বৰ্মন ডাইনেস্টিকে শেষ কৰিলো। নেক্সট ক্লাছত আমি স্থলস্তম্ভ ডাইনেস্টিলৈ ডিসকাশন কৰিম। আমাৰ নেক্সট আমাৰ স্থলস্তম্ভ ডাইনেস্টি আমাৰ ভালকে আমাৰ পঢ়াটো প্ৰয়োজন। ইয়াৰ পিছত আপুনি পাব পালা ডাইনেস্টি, পালা ডাইনেস্টি পাব, তাতে আপুনি বেলেগ বেলেগ ৰাজা পাব, যেনে ব্ৰহ্মপালা, ৰত্নপালা, হয়নে, ইন্দ্ৰপালা, গোপালা, এনেকৈ আমাৰ পালা ডাইনেস্টি বহুত ইম্পৰ্টেণ্ট হয়। সো নেক্সট আমি পাম, নেক্সট ক্লাছত আমি ডিসকাস কৰিম স্থলস্তম্ভ ডাইনেস্টি, ক্লাছ নম্বৰ 5। ক্লাছ নম্বৰ 6ত আমি ডিসকাস কৰিম পালা ডাইনেস্টি, হয়নে। ইয়াৰ পিছত আমাৰ এডমিনিষ্ট্ৰেশ্যন অফ আসাম কেনেকৈ কি হৈছিল কি নহয় এনেকৈ আমাৰ চলিব। মোটামুটি ধৰক আৰু আপোনাৰ 3-4টা ক্লাছত আপোনাৰ এনচিয়েণ্ট পাৰ্টটো শেষ হৈ যাব বাৰু। ইয়াৰ পিছত আমি লাহে লাহে মডাৰ্ণ পাৰ্টত আমি মেডিয়েবল পাৰ্টত যাম, দেন মডাৰ্ণ পাৰ্টত যাম আৰু, ঠিক আছে। এবাৰ নিশ্চয়কৈ জনাব ভিডিঅ'কেইটা কেনেকৈ লাগিছে। মই বহুত বেছি মানে বেয়াকৈ বুজাই আছোঁ না ঠিক ঠাকে বুজাই আছোঁ। আপোনালোকে নোট যদি কৰিব বিচাৰে, মই আৰু এটা কাম কৰক, আপোনালোকে যদি নোট যদি কৰিব বিচাৰে মই নোট কৰাৰ বাবে আপোনাক এবাৰ স্ক্ৰীনশ্বট লোৱাৰ এটা সুবিধা কৰি দিওঁ হা। আপোনালোকে স্ক্ৰীনশ্বটটো লৈ লওক, যদি নোট কৰিব বিচাৰে এবাৰ নোট কৰাৰ বাবে স্ক্ৰীনশ্বটটো লৈ লওক, ঠিক আছে, যাতে আপোনালোকে ধুনীয়াকৈ নোট বনাব পাৰে। হৈ গ'ল, এটা নালাগে বাৰু, লৈ লওক। ঠিক আছে, থ্যাংক ইউ সো মাচ।